কোন বেছি জাতি প্ৰেমী বদৰুদ্দিন আজমল নে হিমন্ত বিশ্ব শৰ্মা আজমলে পাৰে হিমন্তই নোৱাৰে কিয় আজমলে পাৰা কি কাম কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই হঠাৎ কিয় আজমলৰ প্ৰশংসাত পঞ্চমুখ APWৰ সভাপতি অভিজিত শৰ্মা কিয় হিমন্ত বিশ্ব শৰ্মাক আজমলেৰে তুলনা কৰিলে অভিজিত শৰ্মাই এইবাৰ মিয়াৰ পক্ষত থিয় দিলে অভিজিত শৰ্মাই কলে উচনিৰ পৰা মিয়াক খেদিলে সমস্যাৰ সমাধান নহয় মিয়া সকলো ভাৰতীয় হঠাৎ কিয় মিয়া আৰু আজমলৰ পক্ষলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি ল'লে APWৰ সভাপতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ইনকামিং হৈ গ'ল এতিয়া আউটগোইং কৰক আজমলে যদি পাৰিছে হিমন্ত বিশ্ব শৰ্মাই পাৰিব লাগে অকল মিয়া মিয়া কৰি থাকিলে নহব শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব আজমল মিয়া সম্প্ৰদায়ৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবলৈ যিমান দায়বদ্ধতাৰে কাম কৰিছে সেই দায়বদ্ধতা নিজকে জাতিপ্ৰেমী বুলি চহাই ফুৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাই বুলি মন্তব্য কৰিলে APWৰ সভাপতি অভিজিত শৰ্মাই মিয়া প্ৰশংসৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে খৰব অসম পাব্লিক ৱৰ্কছ অসমত ভৱিষ্যতে অসমীয়া সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান অসম পাব্লিক ৱৰ্কছৰ সভাপতি এবাৰ মিয়া প্ৰসংগত খৰব হৈছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লগতে মিয়া প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বদৰুদ্দিন আজমলৰ দৰে ফাউণ্ডেশ্যন খুলি ভৱিষ্যতে অসমীয়া জাতিটোক সুৰক্ষিত কৰিবলৈ আহ্বান জনালে APWৰ সভাপতিগৰাকীয়ে প্ৰত্যেক জেহাত প্ৰসংগৰ পিছত এইবাৰ অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই আনেক প্ৰশ্ন যদি আজমলে পাৰে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি APWৰ সভাপতিগৰাকীয়ে কয় শেহতীয়াকৈ অসমত উজনি নামনি কেন্দ্ৰিক এক বিভাজন তথা উজনি অসমৰ পৰা মিয়া বিতৰণৰ আন্দোলন আৰম্ভ হৈছে উজনিত হুংকাৰ দিছে আৰু জাকে জাকে মিয়া পলাইছে আমি জনাত মিয়াবোৰ মানুহ গৰু ছাগলী নহয় মিয়া বিদ্বেষৰ কাৰণ কি মিয়াবোৰ বাৰু অসমীয়া নহয় কিন্তু প্ৰথম আৰু প্ৰধান প্ৰশ্ন হ'ল মিয়াবোৰ ভাৰতীয় হয় নে নহয় আকৌ সুধিছোঁ মিয়াবোৰ ভাৰতীয় হয় নে নহয় APWৰ সভাপতিগৰাকীয়ে মিয়াবোৰ ভাৰতীয় হয় নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰি কয় যদি তেওঁলোক ভাৰতীয় নহয় প্ৰায় 1.5 কোটি মানুহ অসমত কিয় আৰু কেনেকৈ আছে উজনিয়ে খেদি দিব আৰু মিয়াৰ নামনিত উজান উঠিব এয়া কেনে কথা AIGFৰ মুৰব্বী বদৰুদ্দিন আজমলক প্ৰশংসাৰে উপচাই APWৰ সভাপতিগৰাকীয়ে কয় আজমল ফাউণ্ডেশ্যনে ডাক্তৰ ইঞ্জিনিয়াৰৰ সৃষ্টি কৰি আছে তাৰে এজন মিয়া যদি কাইলৈ ডিব্ৰুগড়ত আৰক্ষী অধীক্ষক হৈ কাৰোবাৰ দম হ'ব খেদিবলৈ নোৱাৰে কুবাই পিঠি ফালি দিব IMDT আইন বাতিল লগে লগে ইয়াক চাবলৈ AUDF দলৰ জন্ম হৈছিল যি দলে 19 বছৰীয়া অসমৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'লে মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব তেতিয়া খেদিব পাৰিবনে তেতিয়া খেদিব পৰা যাবনে সেই SPয়ে কি কৰিব পিঠিত খালি বহল কৰি দিব কুবাই ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন হেনুমান তেনেকুৱা এজন মিয়া হ'ব আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে এতিয়া কথাটো হ'ল অকল সেই চব্জি মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে অসমত নিজৰ জাতিক ভাল পোৱা সবতকৈ ডাঙৰ মানুহজন যিজনে নিজৰ জাতিক ভাল পায় সেইজন হ'ল আজমল বদৰুদ্দিন আজমল ডাঙৰীয়া যোনে নিজৰ জাতিটোক ভাল পায় IMDT বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কাৰণে IMDT বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হয়ও সেইটো বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AIUDFৰ জন্ম আৰু AIUDF যদি জাতিদ্ৰোহী হয় তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব AGP BJP কি হ'ব আমাক সেইটোও লাগিব জানিবলৈ আমি ক'ব লাগিব এতিয়া আমি ক'ব বিচাৰিছোঁ আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰাক মই অসমীয়া বুলি কৈছোঁ কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে আৰু অবৈধভাৱে তেওঁলোক আছে কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে আধাৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে সব আছে তেওঁলোকৰ
যিহেতু NRC-খন এতিয়ালৈ হৈ উঠা নাই তেওঁলোক ভাৰতীয় বুলিয়ে আমি গণ্য কৰিব লাগিব কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন আজমল ডাঙৰীয়াই যিখিনি কৰি আছে সেইটোৰ কাৰণে আমি চেলুট দিব লাগিব